বন্ধুসকল, আপোনালোকেও ফেচবুকৰ পৰা লটাৰী টিকট কিনি আপোনালোকৰ প্ৰাইজ লাগিছে বুলি কোনোবাই পইচা ডিমাণ্ড কৰিছে নেকি? আপোনালোকক এনেদৰে কৈছে নেকি যে আপোনাৰ এটা প্ৰাইজ লাগিছে আৰু আপুনি এই গাড়ীখন আনিবলৈ আমাক 20,000 টকা, 15,000 টকা বা 10,000, 12,000 টকা দিব লাগিব। আমাক এই পইচাখিনি ইঞ্চুৰেঞ্চ ৰেজিষ্ট্ৰেশ্যনৰ নামত লাগে। এইবুলি আপোনালোকক কোনোবাই ফোন বা মেছেজ দিছে নেকি? বন্ধুসকল, আপোনালোকে জানি আজিকালি ফেচবুকত বহুতে লটাৰী প্ৰমোশ্যন কৰি থাকে, পইচা দি বুষ্টিং কৰি থাকে। কিন্তু তাৰ মাজতে বহুত এনে মানুহ আছে, এনেকুৱা দালালি আছে যিবোৰে নিজে ঘৰতে টিকট বনাই ফেচবুকত বুষ্টিং কৰি এইখিনি টিকট ফেচবুকত বিকি থাকে। গতিকে তেনেকুৱা মানুহৰ পৰা আপোনালোকে কিন্তু সদায় সাৱধান হ'ব। মই যিখিনি কথা প্ৰথমতে কৈ গৈছিলোঁ, এইখিনি হয়তো আপোনালোকৰ লগতো হৈ গৈছে। আপোনালোকৰ বহুতে হয়তো এনেকুৱা প্ৰবঞ্চকৰ হাতত নিজৰ টকা পইচা বহুত হেৰুৱাইছে। আপোনালোকক মই সকলোখিনি কথা ক'বলৈ গৈ আছোঁ, কিন্তু তাৰ আগতে আপোনালোক যদি মোৰ চেনেল নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো অলপো স্কিপ নকৰিব। লগতে ভিডিঅ'ত যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ লগতে বেলেগৰো এই ভিডিঅ'টোৰ দ্বাৰা উপকাৰ হয়। বন্ধুসকল, মই আপোনালোকক সদায় কৈ আছোঁ যে ফেচবুকত বহুতে বহুত ফেক টিকট বিক্ৰী কৰি আছে। আপোনালোকে তেনেকুৱা মানুহৰ পৰা কেতিয়াও কুপন নল'ব। আৰু এটা বহুত ডাঙৰ কথা হৈছে কি, আপোনালোকে যেতিয়া ফেচবুকৰ পৰা অনলাইন টিকট ল'ব, প্ৰবঞ্চকে আপোনালোকক এখন ৰিজাল্ট শ্বীট দিব আৰু তাতে আপোনালোকৰ নাম্বাৰটো লগাই দিব উইনাৰ লিষ্টত। আৰু তাৰপিছত আপোনালোকক সেই প্ৰবঞ্চকে পইচা বিচাৰিব ইঞ্চুৰেঞ্চ ৰেজিষ্ট্ৰেশ্যনৰ নামত গাড়ীখনৰ। আপোনালোকে যদি পইচা দি দিয়ে তেতিয়া কিন্তু আপোনালোকৰ খেল শেষ। কাৰণ আপোনালোকৰ পইচাও ল'ব, আপোনালোকক একো নিদিয়ে। সিহঁতি আপোনালোকৰ পইচাকেইটা খাই আপোনালোকৰ ফোন নম্বৰটো ব্লেক লিষ্টত ভৰাই দিব বা ফোন নম্বৰটো ছুইচ অফ কৰি দিব। আপোনালোকে এটা কথা মন কৰিব, যিবিলাকে এনেকুৱা ধৰণৰ লটাৰী টিকট বিকি থাকে সিহঁতি কিন্তু নিজৰ মুখ নেদেখুৱায়। আৰু সিহঁতৰ চেনেল বা পেজটো চাব, বিশেষকৈ ইউটিউবত এনেকুৱা 2 নম্বৰী নহয়। যিমানবিলাক হয় সদায় ফেচবুকতে হৈ থাকে। ফেচবুকটো এনেকুৱা এটা বস্তু য'ত গোটেই দালালিয়ে, গোটেই ঠগ প্ৰবঞ্চকে ভৰি আছে। মই সকলোৰে কথা নকওঁ, যিবিলাকে নিজৰ মুখ দেখুৱাই থকা কথা কয়। কোনবিলাক মানুহে নিজৰ মুখ দেখুৱাবলৈ ভয় কৰে? যিবিলাক চোৰ হয়, ঠগ দগবাজ হয়, সেইবিলাকে নিজৰ মুখ দেখুৱাবলৈ ভয় কৰে। যিবিলাকে অৰিজিনেল কাম কৰে, অৰিজিনেল টিকট বিকে, সিহঁতে কি নিজৰ মুখ দেখুৱাবলৈ ভয় কৰিব নেকি? আমি কি নিজৰ মুখ দেখুৱাবলৈ ভয় কৰিম নেকি? মোৰেই ইউটিউবত 1,000ৰ ওপৰত ভিডিঅ' আছে, লটাৰী ভিডিঅ' আছে। মই যদি 2 নম্বৰী মানুহ হ'লোহেঁতেন, মোক কেতিয়াবাই নি পুলিচে জেলত ভৰালেহেঁতেন। কাৰণ আজিলৈকে তেনেকুৱা কৰিবলৈ কাৰো সাহস হোৱা নাই। কাৰণ আমি 2 নম্বৰী মানুহ নহয়। যিমানবিলাক কওঁ সদায় লিগেল কথা কওঁ, আপোনালোকক সদায় ভাল উপদেশ দি আহিছোঁ। আপোনালোকে মোৰ পৰা কুপন লৈ আপোনালোকেতো ভালদৰে জানে মই কেনেকুৱা ধৰণৰ মানুহ। গতিকে মই আপোনালোকক এইটো ক'ব বিচাৰিম, সদায় আপোনালোকে বিশ্বাসী মানুহৰ পৰা কুপন ল'ব, তেতিয়া কিন্তু আপোনালোকে ভৱিষ্যতে কেতিয়াও বিপদত নপৰে। আৰু এটা কথা, আপোনালোকে যদি যাৰ তাৰ পৰা টিকট লয়, আপোনালোকেতো অনলাইন টিকটহে লয়, আপোনালোকৰ হাতততো অৰিজিনেল টিকট নাথাকে। যেতিয়া আপোনালোকৰ কিবা এটা প্ৰাইজ লাগিব, যদিহে আপোনালোকে টিকট লোৱা মানুহজন ভাল মানুহ নহয়, তেনেহ'লে কিন্তু আপোনালোকৰ অৰিজিনেল টিকটটো নিদিব। সি নিজেই আপোনালোকৰ প্ৰাইজটো খাই থৈ দিব। গতিকে সদায় বিশ্বাসী মানুহৰ পৰা কুপন ল'ব, কাৰণ আপোনালোকে সেই মানুহজনক আৰু কেতিয়াও বিচাৰি নাপাব, যদিহে সি 2 নম্বৰী মানুহ হয়। বন্ধুসকল, আপোনালোকে হয়তো ভালদৰে বুজিলে যে কেনেকুৱা ধৰণৰ মানুহৰ পৰা আপোনালোকে টিকট ল'ব আৰু কেনেকুৱা ধৰণৰ মানুহৰ পৰা আপোনালোকে নল'ব। আপোনালোকে নিজে বিচাৰ কৰি চাওক আৰু আপোনালোকৰ মতামত কিন্তু মোক কমেণ্ট বক্সত আগবঢ়াবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, শেষত ভিডিঅ'টো ইমানেই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈ দিয়ক মোক বাই।